প্ৰতিশ্ৰুতি দিছো কংগ্ৰেছ চৰকাৰ যদি আমি বিনামূলীয়া চাউল দিব পৰা নাছিলো এতিয়া আমি বিনামূলীয়া চাউল দিওঁ কংগ্ৰেছৰ দিনত দিব পৰা নাছিলো বিনামূলীয়া কোনে চাউল দিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইখিনি সময়ত আমি অৰুণোদয় দিব পৰা নাছিলো এতিয়া আপোনালোকে অৰুণোদয় পাই অহা এক বছৰত যাৰ যাৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো সেইখিনি সময়ত আমি ল'ৰা ছোৱালীক বিনামূলীয়া এডমিশ্যন দিব পৰা নাছিলো আপোনালোকৰ হয়তো মনত আছে মই বহুত ল'ৰা ছোৱালীক নিজৰ পকেটৰ ধন ভাঙি এডমিশ্যন কৰাই দিছিলোঁ ৰহা কলেজত নগাঁও কলেজত নিজৰ পকেটৰ ধন ভাঙি এডমিশ্যন কৰাই দিছিলোঁ কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত সকলোকে আমি বিনামূলীয়া এডমিশ্যন দিয়াৰ ব্যৱস্থা কৰোঁ সকলোকে বিনামূলীয়া এডমিশ্যন দিয়াৰ ব্যৱস্থা কৰিলোঁ আনকি ফৰ্ম ফিল আপ দিয়াৰ ব্যৱস্থা কৰিলোঁ আমি খেতিয়কৰ যাতে দুগুণ ইনকাম হয় ধানৰ দাম বঢ়াই দিলোঁ 400 টকা মোনৰ পৰা এতিয়া 800 টকা মোন পায় এই কাম কোনে কৰিছে এই কাম বিজেপিয়ে কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এবাৰ আমাৰ যিসকল ছোৱালীয়ে মেট্ৰিক পাছ কৰিব তেওঁলোকক আমি কি দিম 10,000 টকা দিম হায়াৰ ছেকেণ্ডেৰী পঢ়িলে যিসকল ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BA পঢ়িব তেওঁলোকক আমি দি দিম বছৰত 12,500 টকা দিম যিসকল ছোৱালীয়ে BA পাছ কৰি MA MSc পঢ়িব তেওঁলোকক 25,000 টকা দিম যাতে আমাৰ ছোৱালী পঢ়িব পাৰে মহিলাসকলক কি দিম লাখপতি বাইদেউ 10,000 টকা দিম 2 মাহৰ ভিতৰত অহা বছৰ 25,000 টকা দিম যিসকলৰে চাকৰি পোৱা নাই তেওঁলোকক আমি কি দিম তেওঁলোকক আমি 2 লাখ আৰু 5 লাখ টকাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ টকা দিম যাতে স্বাৱলম্বী হ'ব পাৰে আৰু চাকৰি পাই আছে নাই এটা চাকৰি পাই আছে নাই পাইছে নাই এইটো টকা দিব নালাগে এতিয়া মই দুটা দেখি আছো মই চাকৰি দিছিলোঁ তোমাক পইচা লৈছিলোঁ নেকি কওক নিৰ্মল লৈছিলোঁ নেকি কওক হা দুটা মই দেখি আছো এতিয়াতো ফ্ৰী হৈ গ'ল তেতিয়া পৰিৱেশটো তেনেকুৱা নাছিল তেতিয়া MLA চাকৰি দিব পাৰে আৰু MLA টকা খাই দিয়ে মই সিহঁতৰ পৰা টকা লৈছিলোঁ নেকি কওক লৈছিলোঁ নেকি কওক এই কাম কেতিয়াও কৰা নাছিলোঁ আৰু নকৰোঁ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ আৰু সাহস আছে কাৰণে কৰিছোঁ সাহস আছে কাৰণে কি MPW চাকৰি পাইছে নহয় কপিলী দলঙৰ ৰিপেয়াৰিং কৰিছোঁ কিমান কাম সীমিত সুবিধাত কিমান কাম কৰিছিলোঁ কচুৱা মডেল হস্পিটেল কোনে বনাইছে কচুৱা মডেল হস্পিটেল মই বনাইছিলোঁ হয়নে নহয় কওক গতিকে আপোনালোকৰ এই অঞ্চলত মই সেৱা কৰিবলৈ যত্ন কৰিছিলোঁ আপোনালোক মোৰ নিজৰ মানুহ আপোনালোকে মোক বিমুখ নকৰে এইবাৰ প্ৰত্যেকজন ব্যক্তিয়ে বিজেপিক ভোট দিব আকৌ কংগ্ৰেছ আহি যাব নেকি সঁচাকে নাইতো তাহলে মোৰ লগত কওক মোৰ আৰু কেইবাখনো সভা আছে কিবা আমাৰ সাংসদজন জিকিব মই নিজে লৈ আহিম আৰু আপোনালোকৰ বিধায়কো এতিয়া চৰকাৰৰ লগত আছে শশী দাস মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে গতিকে সাংসদ মই MLA আকৌ আহি আমাৰ অঞ্চলটোৰ কাৰণে কাম কৰিম আপোনালোকক সেৱা কৰিম আপোনালোকক সহায় কৰিম এইখিনিকে ক'লো মোৰ বক্তব্য সামৰোঁ মই বিদায় মাগিম বেয়া নাপাব আৰু অলপ সময় থাকিব লাগিছিল আজি এখন 7 নম্বৰৰ সভা 8 নম্বৰখন নগাঁৱত 4 কিলোমিটাৰ পদযাত্ৰা কৰিম তাৰপিছত আৰু 2খন সভা আছে ৰূপহী আৰু চামগুৰিত গতিকে আপোনালোকৰ পৰা বিদায় ল'ব লাগিব নিজৰ মানুহ বিদায় ল'বলৈ টান পাইছোঁ তথাপিতো কামৰ তাগিদাত বিদায় ল'ব লাগিব।